নমস্কাৰ বন্ধুসকল, বহুত দিন আমি ভিডিঅ' কৰা নাছিলোঁ। এতিয়া আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ, নতুন ষ্টক লৈ আহিছোঁ। MT আপাচি 2022 চনৰ MT 2022 চনৰ MT এখনৰ প্ৰাইচ আহিব 1,15,000 1,15,000 MT দি আছোঁ। আমাৰ এড্ৰেছটো হ'ল মৰিগাঁও পুলিচ পইণ্ট, আপোনাৰ MB ৰোড বুলি ক'ব। MB ৰোডৰ অলপ আহি গান্ধী ভৱন গাৰ্লছ স্কুলৰ পৰা ৰাইট ছাইডে ধন বাইক কটা বুলি থাকিব আৰু মা মীনা, এই দুটা আমাৰ দোকান হয়। মা মীনা আৰু ধন বাইক কটা, ইয়াতে আহিব আপোনালোকে, ইয়াতে পাব। আৰু আমাৰ এটা স্মাৰ্ট বজাৰ ফ্ৰণ্টতো আছে। স্মাৰ্ট বজাৰ গেটটো ফ্ৰণ্টকে যিটো অপজিটত আছে সেইটোও আছে, এইটো ৰুম। আৰু ইয়াতো আমাৰ মানে পুৰণা দোকান হয়। আৰু নাম্বাৰটো মোৰ লিখা থাকিব ডেছক্ৰিপশ্যনত, আপোনালোকে তাৰ পৰা কণ্টেক্ট কৰিব। এখন আপাচি 2B হয়, বহুত কম ৰানিং হৈ আছে, 16,000 ৰানিং, অনলি 16,000 ৰানিংটো দেখাই দিওঁ। অনলি 16,000 ৰানিং, 16,000 ৰানিং। LED লাইট হয়, এখনো কম ৰানিং, আমি কম বাজেটৰ দিম। 95,000 আমি আপাচি 2B দি আছোঁ। R15 আছে, V4 আৰু এইফালে NS আছে, 150 পালচাৰ আছে, স্প্লেণ্ডাৰ আছে। স্প্লেণ্ডাৰ এখন আমি 53 মানত দি দিম। ইফালে M চাম, ইফালে মেটিঅ' আছে এখন ষ্টক। আমি এনে দাম চাইছোঁ 140 চাই আছোঁ। আহিলে আপোনালোকক নিশ্চয় আমি কমাই দি দিম, ডিছকাউণ্ট কৰি দিম। হিমালয়ান আছে, হিমালয়ান এখন আপোনাৰ 2022 মডেল। এখন আমি দাম চাই আছোঁ 1,60,000 চাই আছোঁ, মানে ডিছকাউণ্ট কৰি দি দিম। এখন হান্তা আছে, এখন 1,30,000 চাই আছোঁ, 1,30,000। এইফালে NS 125, এইফালে আমি 55 মান চাই আছোঁ, 55। FZ, এখন FZ 2019 মডেল, 19 মডেল আমি 48ত দি আছোঁ, 48 2019 মডেল। এখন ছুপাৰ স্প্লেণ্ডাৰ, এখনো আমি 53 মানত দি আছোঁ, 53। এখন ডিস্কভাৰ 45,000, ডিস্কভাৰ। পালচাৰ একদম কম প্ৰাইজত দি দিম আমি, এখন 48,000ত দি দিম, পালচাৰ 150। নাম্বাৰটো চাই লওক, নাম্বাৰটো AA01EA7034, 48,000। এখন অলৰেডি চেল হৈ গ'ল, আমি ডেলিভাৰী দিম ঘৰত যাই গ'লে। কাষ্টমাৰক আমাক পে'মেণ্ট দি থৈ গৈছে, আমি ঘৰত যাই তেওঁক গাড়ীখন অলপ বয়স হৈছে, তেওঁ কৈছে ঘৰত দিয়া কথা, সেইটো কাৰণে আমি মিকি ভেটাত, মৰিগাঁও মিকি ভেটাত আমি দি থৈ গৈছোঁ। এখনো বহুত কম বয়সৰ গাড়ী, 25 লাষ্টৰ গাড়ী, এখন 25ৰ গাড়ী। এখন আমাৰ দাম আহিব 72 মান আহিব, 72। এখন এক্সেল আছে, এখন 24 লাষ্টৰ গাড়ী, 24 লাষ্টৰ গাড়ী। এখনো আমাৰ অলপ দাম আহিব 50,000 মান আহিব। এক্সেল আৰু কম দামতো আছে, ইফালে আছে ষ্টক। এখন ডিলাক্স আছে, আৰু এইখন আমি দাম আছিল এখন 35 মান। এইখন 24 চনৰ গাড়ী, এখন দেখাত লেতেৰা আছে অলপ, 24 চনৰ। এখনৰ দামটো আহিব 43 মান আহিব। এইখন ডিজেল আহিব 20,000, অনলি 20,000। তালৈ লৈ যাওঁ। এইখন এই জাষ্ট আহিছে, একদম কম দামত, 48,000 ৰাইডাৰ 2023 মডেল, 48,000। একদম এই মাত্ৰ আহিছে, ৰানিঙো বহুত কম হৈ আছে। ৰানিং এইটো আহিছে 13,013। আমি কম হেৰি দি আছোঁ, আহিছে বাছ আহিছে। এখন ৰেজ এটা আছে, ৰেজ এটা। এখন ডিঅ' আছে, এখন এণ্টক 2022 লাষ্টৰ গাড়ী। এখন 24 চনৰ গাড়ী এণ্টক আছে, এখন 22 লাষ্টৰ গাড়ী এণ্টক আছে। কম প্ৰাইচত যদি এণ্টক আছে, আৰু বহুত আছে এণ্টক। এভিডৰ এখন ফেচিলিটি আছে, এখন কম টকাত দি দিম আমি, এখন 36 দি দিম, 36। এখন
গাজিয়া আছে, গাজিয়া এক্টিভা 6G এক্টিভা আৰু এইখন XP আমি কম প্ৰাইজত দিম এখন অনলি এখন 18,000 দি দিম 18,000 আৰু এইফালে আছে এইখন আছে এক্সেল এক্সেলে এখন আমি কম প্ৰাইজত 32,000 এক্সেল দি দিম এক্সেল 32,000 এইখন আকৌ স্পৰ্ট আছে এখন 24 লাষ্টৰ গাড়ীয়ে 23 লাষ্টৰ চৰি এখন আমি কম প্ৰাইজত দিম 40,000 দি দিম এখনো বয়সটো কম 24 লাষ্টৰ মানৰ এখনৰ দামটো আহিব 62 মান আহি যাব এখন বহুত কম ৰানিং হয় আৰু বাকী আহিব আমি আপোনালোকৰ সহায়তে আমি আগবাঢ়ি গৈ আছোঁ এনেকৈ আৰু আমাৰ আৰু এটা ষ্টক আছে জেগা স্মাৰ্ট বজাৰ ফ্ৰণ্টতে আছে তাত আমি সৰুকৈ আৰম্ভণি কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত এনেকৈ আপোনালোকে সদায় আমাক আগবঢ়াই লৈ যাওক এখন বাইক কৰ্ণাৰ লগতে আমাৰ ৱাশ্বিং চেণ্টাৰো আছে বহুত পুৰণা ৱাশ্বিং চেণ্টাৰ তাতো আহিব আমি যিমানখিনি পাওঁ মৰিগাঁও বুলিয়ে নহয় অসমবাসী ৰাইজৰ আশীৰ্বাদত বহুত দূৰৰ পৰা আহে আমাৰ ঠাইত আমি যিমান পাৰোঁ সহায় কৰোঁ আৰু যিমান সোনকালে পাৰোঁ আমি ট্ৰেন্সফাৰটো কৰি দিওঁ অনলাইন ট্ৰেন্সফাৰ আৰু কিছুমানৰ নাম ভুল হ'ব পাৰে আধাৰ কাৰ্ডৰ নাম কিছুমানৰ নাম ৱৰ্ডবিলাক খেলি মেলি থাকিব পাৰে তেনেকুৱা হ'লে আমি অফলাইনত কৰিব লগা হয় বা নাম সলনি কৰিব লগা হয় তেনেকুৱাত আমাৰ 20 দিন 25 দিন টাইম এটা লাগে আৰু অনলাইনত কৰিলে আমাৰ 10 দিন 15 দিনত হৈ যায় হয়তো কম সময়তে আমি কৰি দিব পাৰোঁ আমাৰ তাত ৰিফাইনেন্সৰ সুবিধা আছে ৰিফাইনেন্স কৰিলে আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড লাগিব আৰু লগতে আপোনালোকৰ ATM-খন লাগিব ATM-খন লাগিবই আৰু বেংক যদি নাথাকে আমি বেংক খুলি দিওঁ টাইম লাগিব অলপ এদিনতে মানে হেৰি নহয় প্ৰথম আমি বেংকটো খুলি ল'ম তেওঁ চিভিল চাই ল'ম চিভিল চোৱাৰ পিছত আমি বেংকটো খুলিম বেংকটো খোলাৰ পিছতহে আমি ডেলিভাৰী দিব পাৰোঁ একেলগতে একেদিনাখনে আমি দিব নোৱাৰোঁ সেইটো আমি সময় বাছি বিচাৰিছোঁ আৰু বাকী আহিব মোৰ ইমানখিনি আপোনালোকৰ ওচৰত সহায় আৰু আগবঢ়াৰ আশীৰ্বাদ দিব ধন্যবাদ